ধুবুৰী বিঅচি মোড়ৰ পৰা আপটো আমাৰ চম্পা নাৰ্চাৰী যিটো আমাৰ ধুবুৰী চাৰ্কুলৰ সীমা হয় সেইখিনি আমি ডিকে ৰোডৰ ওচৰে পাজৰে যিমান আমাৰ ইলিগেল কনষ্ট্ৰাকশ্যন আছে সেইবিলাক আমি চালোঁ। তাৰপিছত আমি যিবিলাক চৰকাৰী মাটি আছে ৰাস্তাৰ কাষে কাষে সেইবিলাক মাটি আমি মাৰ্কিং কৰিলোঁ, যাতে আমি দেখিছোঁ যে কিছুমান চৰকাৰী মাটিত তাতে আৰ্ট ফিলিং হৈছে বা কিছুমান পাৰ্মিশ্যন নোলোৱাকৈ কনষ্ট্ৰাকশ্যন হৈছে। তো আজি বহুত দিন ধৰি আমি সেইটো বস্তু অবজাৰ্ভ কৰি আছোঁ। তো আজি আমি ডিচি ছাৰৰ নিৰ্দেশ মৰ্মে সেই যিমান খাছ লেণ্ড আমাৰ আছে ৰাস্তাৰ কাষত সেই খাছ লেণ্ডবিলাক আমি আজি মাৰ্কিং কৰিলোঁ। তাতে আমি বৰ্ড লগাই দিছোঁ আৰু যিবিলাক ৰেলৱে খাছ আছে তাতেও আমি চাই পেলাই বৰ্ড লগাই দিছোঁ আৰু যিবিলাক ইলিগেল কনষ্ট্ৰাকশ্যন আছে তেওঁলোকক অতি সোনকালে ভাঙি নিয়াৰ কাৰণে কৈছোঁ, নহ'লে আমি 2-3 দিনৰ ভিতৰত নিজে ভাঙি দিয়াৰ কাৰণে পদক্ষেপ ল'ম। তেনেকুৱা বেদখলটো হোৱা নাই, তেওঁলোকৰ পাট্টা মাটিতে তেওঁলোকে কাম কৰিছে, খালি কিছুমান মানুহে যাৱতীয় যিবিলাক পাৰ্মিশ্যন ল'ব লাগে কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইটো কৰা নাই আৰু বহুত মানুহে নিজৰ পাট্টা মাটিৰ পৰা অলপ আগবাঢ়ি আহি কনষ্ট্ৰাকশ্যন কৰিছে। যিখিনি মানে চৰকাৰী মাটি বা ৰাস্তাৰ মাটিত পৰিছে সেইখিনি আমি তেওঁলোকক ভাঙি নিবৰ কাৰণে কৈছোঁ। যদি তেওঁলোকে ভাঙি নিনিয়ে আমি আজি মাৰ্কিং কৰি আহিছোঁ, অনতিপলমে আমি ব্যৱস্থা গ্ৰহণ কৰিম। চাইছোঁ আজি তো 2.5 মিটাৰলৈকে ৰাস্তাৰ মাটি হয়, সেইখিনিত যদি দোকান পোহাৰ আছে সেইখিনি আমি চাইছোঁ। যিসকলে লোৱা হ'ব তেওঁলোকক নটিচ কৰা হ'ব, তেওঁলোকৰ যদি কিবা কাগজ পত্ৰ আছে সেইটো আমি পৰীক্ষা কৰিম। যদি সঁচাকৈ বেদখল হৈ আছে তেতিয়াহ'লে সেইটো আমি উঠাই দিম। চাওক, আমাৰ ৰেকৰ্ড মতে যিটো আমাৰ অফিচিয়েল ৰেকৰ্ড আছে তাতে গদাধৰ নৈ বুলি কোনো আমি ৰেকৰ্ডটো দেখা নাই। তো তাতে আমাৰ খাছ মাটিও আছে, পাট্টা মাটিও আছে। তাৰে ভিতৰত খাছ মাটি কিছুমানত মানে আমি দেখিছোঁ যে অলপ বেদখল মানে আৰ্ট ফিলিং হৈছে, ঠিক বেদখল নহয়, কোনো কনষ্ট্ৰাকশ্যন হোৱা নাই, আৰ্ট ফিলিং কিছু হৈছে। সেইখিনি আৰ্ট ফিলিং আমি বন্ধ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ, বন্ধ হৈছে, খালি আমি মাটিখিনি গুচাব লাগে, এতিয়া গুচাই দিম। আমি পাট্টা মাটি হিচাপে ৰেকৰ্ডভুক্ত হৈছে। এতিয়া আমি চালোঁ কালী মন্দিৰৰ যিখিনি তেওঁলোকে দখল কৰি আছে, টোটেল 1 বিঘামান মাটি তেওঁলোকে দখল কৰি আছে, বাকীখিনি ধৰক খাজ হিচাপে আছে মাটিটো। তো অফিচিয়েল ৰেকৰ্ডখিনি চাব লাগিব, তেওঁলোকে 20 বিঘাৰ কথা কৈছে, মই আহি পেলাই চাই গৈছোঁ, তাৰপিছত অফিচিয়েল ৰেকৰ্ডটো চাই তেওঁলোকৰ লগত এইটো আমি মিলাই ল'ম। চৰকাৰী মাটি হিচাপে আছে, মন্দিৰ হিচাপে অফিচিয়েল কোনো ৰেকৰ্ড নাই। চৰকাৰী মাটি হিচাপে 7-8 বিঘাৰ প্লট এটা আমি পাইছোঁ। মন্দিৰটো য'ত অৱস্থিত সেইটো 8 বিঘা মাটিৰ প্লট। মন্দিৰটো 1 বিঘামান মাটি হ'ব। বাকী বেদখলটো নাই হোৱা, খালিয়ে পাইছোঁ। তেওঁলোকে যে অভিযোগ কৰিছে বেদখল কৰিছে বুলি, আমি যাই পেলাই ৰেকৰ্ড পাতি চালেহে গম পাম। বৰ্তমান যিটো 8 বিঘা মাটি যিটো মন্দিৰ অৱস্থিত যিটো দাগত, সেই 8 বিঘা মাটি এনক্ৰচমেণ্ট ফ্ৰী দেখা যায়। আজি যিটো আমি বেনাৰ লগাই দিছোঁ আৰু এইটো এটা আমি ৱাটচ ৰাখিম যে তেওঁলোকে যাতে কোনো একো কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে। বাকীটো আমি ৰেকৰ্ডখিনি ৰাখিমেই, কনষ্ট্ৰাকশ্যন হ'লে আমি ভাঙি দিম।